হে বহি আছ? বহি আছো, মন চন ভাল লগা নাই অ। তোক বিচাৰি আহিছিলো। তই আকৌ পুখুৰী পাৰতে আছ বহি, দেখিলো এইফালে আহিলো আৰু। এইখিনিতে বহিম বহিম। পৰীক্ষা কেনেকুৱা হ'ল? নকবি আৰু পৰীক্ষা আৰু জনাই নজনাই আৰু চব লিখি থৈ আহিছো আৰু। চব লিখিছ? লিখিছো। তই? ময়ো লিখিছো। এতিয়া জানো কি হয় আৰু। চব লিখিলি নে? চব লিখিছো, লিখাটো এটাও এৰা নাই। এতিয়া ৰিজাল্টেহে ক'ব আৰু কি হয়। ৰিজাল্টে ক'ব। তাকে ভাবি বহি আছো আৰু এইখিনিতে। হেৰি দেখিছ নাই, ইমান চেক কৰে, একেবাৰে পানী বটল এটাও নিব নিদিয়ে। নকবি আৰু দে, গৰমত কেনেকুৱা হৈ গৈছো, অৱস্থা একেবাৰে বেয়া হৈ গৈছিলে দেই। মুখখন মচিবলৈ ৰুমাল এখনো সোমোৱাবলৈ নিদিয়ে আৰু কেনেকৈ চেক কৰিছে দেখিছ নাই একেবাৰে। যেন আমি বন্ধু চন্ধুকহে নিছো একেবাৰে। নকবি আৰু পাই। হয় দে। তাৰপা পৰীক্ষা আৰু এতিয়া কি হয়গে, ৰিজাল্টেহে ক'ব। ৰিজাল্টে ক'ব আৰু কেতিয়াবা দিয়ে ৰিজাল্ট, কিবা হয়। তই এটাও নেৰিলি নে? এটাও এৰা নাই, গোটেইখিনি কৰিছো। ময়ো কৰিছো বাৰু, হ'লেও মাজে মাজে এটা দুটা এৰিছো আৰু। তই এৰিছ? এৰিছো। চবনো কেনেকে লিখিবি আৰু শুনি লওক, গাঁৱৰ মানুহে কোনোবাই যদি সোধে ন, এটাও এৰা নাই বুলি কবি। তেনেকে কৈছো বাৰু। মানুহৰ আগত এৰিছো বুলি নকবি। চব গোল গোল চিনহে মাৰিব লাগে। আৰু আমাৰ গাঁৱত আছে নহয় দুজনীমান ৰাস্তাদি, সুধিবই চাবিচোন, বাটে পথে লগ পালে কেনেকুৱা হৈছে কি হৈছে। কৰিছো বুলি কম। চব কৰিছো বুলি কৰিছো বুলি কম তোন আকৌ। কিয় যদি কিবা প্ৰশ্ন সোধে উত্তৰটো ভালকে দিবি, জানিবিয়ে নহয়। সেইটোৱে। ব'ল তেতিয়াহ'লে ঘৰলৈকে গৈ থাকো। ব'ল আহ ব'ল। আমিতো জেনেৰেল কাষ্ট হৈ বহুত বেয়া হ'ল জাননে। ST OBC এইবোৰেতো 40 পালেও পাছ, 70 পালেও পাছ নহয়। চাচোন আশা নকৰাই ভাল আৰু জাননে। তাকে আশা নকৰোৱে নেকি আৰু। ফৰ্থ গ্ৰেডৰো আহি আছে, দিবিনে? জানো পাই দিওঁ নে নিদিওঁ, আকৌ তেনেকে নম্বৰ পালে কি হ'ব আৰু। মনটো একেবাৰে ভাঙি গ'ল জাননে। ভাঙি গ'ল মনটো। চাই লওঁ তথাপিও দিম দে। আশাটো মানে নকৰাও নহয়। তাকে কি হয় এতিয়া, মোৰ সেইটো ভাবি মানে ৰাতিয়ে দিনে মানে টোপনিয়ে নহা হৈছে। চাকৰি এটাতো লাগে। ঘৰখনৰ অৱস্থাও বহুত বেয়া ন। বেয়া। অকল মা আছে ঘৰখনত, দেউতাও নাই। সেইটোৱে ইমান কষ্টত মানে চলিব লগা হৈছে। তাকে পঢ়িখনি ভাবিছিলো চাকৰি এটা কৰিম বুলি, এইটো আশা আছে নহয় আকৌ। আশা আছে। অকমান ভালকে দিম আৰু এইবাৰলে। ভাল কৰিম, চেষ্টা কৰি চাম আৰু ন। ঠিক আছে। আশা কৰিছিলো আৰু চাকৰিটো পাম বুলি, কিয়নো জানানে ঘৰখন চলাত বৰ অসুবিধাও। মানুহজনেও মিস্ত্ৰী কামহে কৰে জানানে। মা আছে, দেউতা আছে, ছোৱালীজনী আছে, চলিবলৈ বৰ অসুবিধা যে। গম পাইছ নাই? চবৰে অসুবিধা, কি কৰিবি। চাকৰিটো তাকে হোৱা হলে ভাল হল হয় আৰু। মানুহে চাকৰি নাপায় চাচোন। নাপায় কেনেকে চলিবি নহলেও। আমাৰ নিচিনা মানুহবোৰৰ কাৰণে কিমান কষ্ট। আমি নিজেও গৈ কৰবাত কিবা কৰিবগে নোৱাৰো ঘৰখনক এৰি থৈ আমি আঁতৰলৈ যাবগে নোৱাৰো ন। সৰুৰে পৰা পঢ়া শুনা কৰি আৰু কাম কৰিবলৈনো যাবি কেনেকে বাৰু। চোৱাচোন কটহী যুগতে BA পাছটো কৰি থলো, এতিয়ালৈকে একো এটা কৰিব পৰা নাই। সেইটোৱে বৰ দুখ লাগে। বৰ দুখ লাগে। চাকৰিটো পালে ভাল আৰু ন। চাকৰিটো পালে ভাল আৰু। ইমান গৰম পৰিছে ন। নকবি আৰু ইমান গৰম। বৰুণ দেৱতাই গমেই পোৱা নাই নেকি, আহিন মাহ সোমালে বুলি। তাকে গমেই পোৱা নাই নেকি, ইমান গৰম আৰু। আগৰ দিন নাই আৰু, এতিয়া দিনৰ ওচৰ চাপিহে আহিছে। সূৰ্যটোৰ কথা কি কবি আৰু, সূৰ্যতকে বোলে চন্দ্ৰ আৰু বহুত দূৰলৈ গ'ল। গম পাইছানে? এতিয়া বোলে দিনতে বোলে 25 ঘণ্টা হব দিন, এতিয়া ৰাতিটো বাদেই দে আৰু। একেবাৰে এদিনতে বোলে 25 ঘণ্টা। 25 ঘণ্টা। আচ্ছা, এই গৰমতেতো মানুহ ক'তো নোযোৱাকে থকা নাই, এতিয়া পৰীক্ষা বিলাকতো দিবলৈ গৈছে। তাকে ইমান ল'ৰা ছোৱালী চবটোন গৈছে। এতিয়া গৰম বুলিতো দিবলৈ যাবই লাগিব আকৌ। ল'ৰা ছোৱালীয়ে পঢ়ি শুনি এতিয়া গৈছে পৰীক্ষাটো দিবলৈ ন। চবেতো আশাতে গৈছে আৰু গৰম ঠাণ্ডা নাই আৰু দেই। ইয়াতে গোটেই মখা বহি আছে। বা কিহৰ আড্ডা মাৰিছে বা গোটেই জাকে। যাওঁচোন অকমান লেবেল চুটাই আহোগে। বা চবৰে পৰীক্ষা ভাল যেন পাওঁ। গোটেইখন আহি ইয়াত বহি আছে। বিচাৰি নাপালো, নাপাই পেলাই এইডোখৰ পালোহি। ইমান গৰম আমি এনেকে বহি আছো, বতাহ খাই। ভাল লাগিছে দেই। ইমান ধুনীয়া বতাহ মাৰি আছে, ধুনীয়া লাগিছে। তহঁতে অথনি আহিলি? কিনো কৰিবি গৰমত ঘৰত থাকিব নোৱাৰি। বোৱাৰীজনীয়ে দিছিলে ন পৰীক্ষা, ৰিজাল্ট কেনেকুৱা পিছে? মোৰ বোৱাৰীজনী পৰীক্ষা বৰ ভাল হৈছে বুলি কৈছে। তহঁতৰ ছোৱালীজনী? আমাৰো তাই ভাল হৈছে বুলি কৈছে। চব লিখি আহিছো বুলি কৈছে, নাজানো। তুমিও দিছিলা নহয়, কেনেকুৱা কৰিলা? মোৰ ভাল হৈছে।
ভাল হৈছে ন? ভাল হৈছে একদম মূৰৰ ওপৰতে গৈছে মোৰ। আমাৰ গাঁওখনত বহুতে দিছে বাৰু। ভাল হোৱাটোৱে লাগে ন? ভাল হৈছে একোখন ঘৰত চাকৰি এটা সকলোৰে প্ৰয়োজন। মোৰ ছোৱালীজনীয়ে দিছে, তাইও বাৰু ভাল হৈছে বুলিয়ে কৈছে পৰীক্ষাটো। চাকৰি এটা সকলোৰে প্ৰয়োজন, গতিকে চাকৰি এটা হলে ভালেই হয়। ভালেই হয়। সেইকাৰণে ভাল হৈছে চবেই পাছ কৰক তাকে কামনা কৰিছো। চবৰে ভাল হওক। আমাৰ বোৱাৰীজনীয়ে কৈছে ভাল হৈছে বুলি, আকৌ পেপাৰ হেনো বহুত সহজ আহিছে বোলে। হয় নেকি? এই পেপাৰ সহজ আহিছে, তাৰপিছত সেইখন কি আকৌ কিবা অলকানন্দা গীতিকাৰ নাম লিখিব আহিছে। তাৰপিছত আকৌ আহিছে হেৰি এইটো কি শংকৰদেৱৰ আয়েকৰ নাম কি আহিছে? আয়েকৰ নামো আহিছে। এই তাকে বহুতে পোৱাই নাই, আকৌ হেৰি বহুতে নিলিখিলে হেনো সেইটো নামটো। চাচোন বাৰু। তাৰপৰা সেই কালি এজনীক সুধিলো বোলো হেৰি নহয় পৰীক্ষা কেনেকুৱা হ'ল? বোলে ভালে হৈছে পৰীক্ষা, হেৰি কিন্তু এই এটাহে মই কৰিব নোৱাৰিলো। বোলো কি নোৱাৰিলা? বোলে এই শংকৰদেৱৰ বোলে আয়েকৰ নামটোকে নোৱাৰিলো বোলে। মই বোলো তুমি কি পঢ়িছিলানো? কৈছে চব পঢ়িলো বোলে। শংকৰদেৱৰ দেউতাকৰ নাম পঢ়িলে, শংকৰদেৱৰ মাকৰ নাম পঢ়িলে, শংকৰদেৱৰ পৰিবাৰৰ নাম পঢ়িলে, শংকৰদেৱৰ শিষ্যৰ নাম পঢ়িলে, অকল সেই আয়েকৰ নামটোহে থাকিলে। চাচোন এই মুখে মুখে নামবোৰ চলিয়ে থাকে ন, হয় নহয় বাৰু? বোলে খেৰ সুতি বুঢ়িয়াই চিন্তা তৰণি নাই, কি যে হব শংকৰৰ গতি, হাতে নলয় ফলি পুথি, কেৱল খেলাতে মতি, লুপ্ত হব গৌৰৱ বংশ দি। সেই খেৰ সুতি বুঢ়িয়াই শংকৰদেৱক সেই তোললে নিওঁতেনে এই কিমান দেৰিকে নিছে, 12 বছৰ বয়সত তোললে নিলে হয়নে? তাৰপিছত নি পেলাই সেয়া তাত মহেন্দ্ৰ কন্দলীৰ ওচৰত শিক্ষা গ্ৰহণ কৰিলে। এতিয়া সেই খেৰ সুতি বুঢ়িয়াই বুলি নামটো মুখে মুখে সকলো মানুহৰে মুখত থকা, গতিকে আৰু আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবোৰে যদি আৰু কয় বোলে আৰু এতিয়া আমি সংঘ গোটেইখন সেই সংঘ কবিতা কিখন কি আছিলে গল্প লিখে, শংকৰ গল্প নে নহয় কি শংকৰ বিষয়ে ন, শংকৰ বিষয়টোৰ ওপৰত আজিকালি সেইবোৰ মিটিঙে মাটাঙে বা এইবিলাক কি হয় শংকৰ উৎসৱ বা কেনেকুৱা ধৰ্মীয় অনুষ্ঠানবিলাকত তেনেকুৱা প্ৰতিযোগিতা পাতে ন, প্ৰতিযোগিতাবিলাকতো আজিকালি সেইবিলাক দিয়ে আকস্মিক বক্তৃতাই হওক কিবাই হওক সেয়া সুমুৱাই দিয়ে শংকৰ বিষয়ে বা মহান মহান ব্যক্তিসকলৰ উদ্দেশ্য কৰি পেলাই। এই ল'ৰা ছোৱালীয়ে বাৰু নোৱাৰো বুলি ক'লে বাৰু কেনেকে হ'ব? পাহৰিলে বাৰু বেলেগ কথা, মানুহে পাহৰে বাৰু, সেইটো বাৰু হয় বাৰু, কিন্তু নোৱাৰো বুলি কোৱা শব্দটো ভাল নালাগে নহয় ন। সেইটোৱে এতিয়া আমাৰ বোৱাৰীজনীয়ে কৈছে বোলে এনেকে গোল গোল চিন মাৰিব লাগে আৰু মাৰি থৈ আহিছো বোলে। আৰু কি কৰিছো লিখি থৈ আহিছো, মই পাহৰা নাই আৰু এতিয়া কি কৰিবি আৰু লিখি থৈ আহিছো। পাছ কৰা আশাটো আছে আৰু পাছ কৰাটোৱে ভাল ন, চবেই পাছ কৰিলে আমাৰো ভাল লাগে। চবৰে ঘৰে ঘৰে এটা এটা চাকৰি হওক তাকে কামনা কৰিছো। ঠিকে আছে, তহঁত বহি পিনে যাবি এতিয়া? সময় হ'ল নহয়। মই বোলে সেই কালি 2 ঘৰ মানত গৈ খবৰ এটা কৰিলোগে, এই তহঁতৰ খবৰটো পোৱা নাই। কেনেকে জানো? তাৰপৰা সেই সোমালো, তহঁতৰ আকৌ শাহু বুঢ়ীজনীয়ে ক'লে বোলে সেই ক'ৰবাত তাত বহি আছে, সেইকাৰণে গৰমতে বহি আছো আকৌ।